মই ডিসকাস কৰিব গৈছো হেনৰিছ ল হয় কি কেনেকুৱা ধৰণৰ আমি এপ্লিকেবল হ'ব সেইখিনি বস্তুৰ ওপৰত আজি ডিসকাস কৰিম গতিকে হেনৰিছ ল বেসিক্যালি ডিপেন্ডস কৰিব তোমাৰ সলিবিলিটিৰ ওপৰত সলিবিলিটি কনসেপ্টক আমি প্ৰথমতে ডিসকাস কৰো সো ফাৰ্স্ট সলিবিলিটি হৈছে সলিবিলিটি যিখিনি কনসেপ্ট আছে তাৰ ভিতৰত এক নম্বৰ হৈছে নেচাৰ অফ গেছ কেনেকুৱা ধৰণৰ হ'ব সেকেন্ড হৈছে টেম্পাৰেচাৰ থাৰ্ড হৈছে প্ৰেসাৰ গতিকে এই তিনটাৰ ওপৰত গ্যাসৰ সলিবিলিটি ডিপেন্ড কৰিব গতিকে সেইখিনিৰ ওপৰতে আজি আমি টপিক অফ ডিসকাশনস ফাৰ্স্ট সাউন্ড নেচাৰ অফ দা গ্যাস সো নেচাৰ অফ দা গ্যাস বুলি কোৱাৰ লগে লগে যিবিলাক মলিকুলছ আছে আমি তাক সলভেন্ট ওয়াইজ অৰ লগত ৰিলেট কৰি আমি দুটা ভাগত ভগাম এটা কম আমি পোলাৰ আৰু এটা কোৱা হ'ব নন পোলাৰ যদি পোলাৰ হয় তেতিয়া হলে সেইবিলাক ধৰি লোৱা HCl হওক বা এনেকুৱা ধৰণৰ NaCl য'ত নেকি এটা পাৰ্ট যদি প্লাস এটা মাইনাস NH3 হওক এনেকুৱা বিলাক হৈছে পোলাৰ আৰু কিছুমান নন পোলাৰ থাকিব যাত উদাহৰণ স্বৰূপে নেফথেলিন এন্থ্ৰাসিন নেফথেলিনৰ ষ্ট্ৰাকচাৰ যদি তুমি চোৱা এটো ইউনিফৰ্ম আইটো কাৰণে ইয়াত কি হ'ব এটো হৈ গল নন পোলাৰ আৰু NH3 এইবিলাক হৈ গল পোলাৰ সো পোলাৰ বিলাক যেতিয়া তুমি ওয়াটাৰ মলিকুল বা এনেকুৱা বা ওয়াটাৰ হৈ গল পোলাৰ আৰু বেনজিন হৈ গল নন পোলাৰ সো নন পোলাৰ সলভেন্ট এটাত যদি তুমি NH3 দিছা আৰু এপিনে নেফথেলিন দিলা এই NH3 টি ইয়াত এটা নখুমাই কিয় কাৰণ এটো নন পোলাৰ আৰু ই পোলাৰ কিন্তু ইউ নন পোলাৰ গতিকে ইটুত খুমাই যাব কিন্তু ইয়াত কি খুমাব তেতিয়ালে NH3 টো খুমাব আৰু নেফথেলিন টো নখুমাই গতিকে আমি যিবিলাক পোলাৰ সেইবিলাক পোলাৰ সলভেন্টত ডিজলভ হ'ব যিবিলাক নন পোলাৰ সেইবিলাক নন পোলাৰত ডিজলভ হ'ব গতিকে পোলাৰ সলভেন্ট ডিজলভ ইন পোলাৰ সলভেন্টত নন পোলাৰ সলিড ডিজলভ ইন নন পোলাৰ সলভেন্ট আৰু সেই কনসেপ্টটোকে আমি এনেকৈ ক'ব পাৰো লাইক ডিজলভ লাইক গতিকে পোলাৰে পোলাৰক ভাল পাব আৰু নন পোলাৰে নন পোলাৰক ভাল পাব নেক্সট হৈছে ইয়াত এটা কনসেপ্ট আমি খুব খগনাই লাগি থাকিব যেটো হৈছে ডিজলিউশনছৰ মিনিংটো এনেকুৱাই যে যেতিয়াই এই যিবিলাক সলিউট এইবিলাকক মই ধৰিলো সলিউট আৰু সলিউট বিলাক যেতিয়া সলভেন্টত আহি যাব তেহেঁতি ডিজলভ যাৰ কাৰণে সলভেন্টৰ কনসেন্ট্ৰেচন বাঢ়ি গৈ থাকিব কনসেন্ট্ৰেচনটো কি হ'ব ইনক্ৰিজ হ'ব আপ হ'ব সো এনেকে সলিউটক যদি মই সলভেন্টক ডিজলভ কৰো তেতিয়া কনসেন্ট্ৰেচন বঢ়াৰ যিটো খেল হেতুকে মই কম ডিজলিউশনছ বুলি আমি কম হেতুকে কোৱা হ'ব ডিজলিউশনছ আৰু ডিজলিউশনছ বিলাক হোৱাৰ কাৰণে এই সলিউশনটোত কনসেন্ট্ৰেচনৰ পৰিমাণ বাঢ়িব এই বঢ়া খেলটোই হৈছে আমাৰ ডিজলিউশন ঠিক একেদৰে যদি তোমাক একেটা যদি নহয় যদি থাকি যায় বুলে কি গৈ পেলাই হোৱা নাই তেতিয়া আমি কি কম তাক কোৱা হ'ব ক্রিস্টালাইজেশন যেতিয়া মলিকুলস বা সলিউট বিলাক তোমাক দিয়া সলিউট খিনি যদি বুলে এই যিবিলাক সলিউট এই যিখিনি সলিউট সেই সলিউটখিনি সলভেন্টত গৈ ক্রিস্টালাইজেশন এনেকুৱা ধৰণৰ ক্রিস্টাল হৈ গল যদি তেনেকুৱা হয় তেতিয়া তাক কোৱা হ'ব ক্রিস্টালাইজেশন আমাক বেসিক্যালি ডিজলিউশনটো লাগিব ক্রিস্টালাইজেশনত ইমান হয় গতিকে সলিউট পাৰ্টিকল সলিউশনৰ কলাইড হ'ব ইটোৱে ইটোৰ লগত খুন্দা মাৰি তেহেঁতি সেপাৰেট আউট হ'ব আৰু সলিউশনত সলভেন্টৰ পৰা সেপাৰেট আউট কৰিব পৰা যাব যদি তেনেকুৱা হয় তেতিয়া তাক কোৱা হ'ব ক্রিস্টালাইজেশন সো ক্রিস্টালাইজেশন চলে একদম সম্পূৰ্ণ সলিড তুমি দেখি পাবা এতিয়া এটা কোৱেশ্চনছ আহিছিলে এনেকুৱা ধৰণৰ যে NH3 হাইড্ৰোজেন অক্সিজেন হিলিয়াম এইগিটাত সলিবিলিটি আটাইতকৈ বেছি কাৰ এতিয়া এই যদি NH3 টো যদি এটো হয় আৰু এটো তেতিয়ালে সলভেন্ট কি আছে ওয়াটাৰ সো দুইটাই পোলাৰ both these two are the polar so polar এহেন দুটাৰ মাজত কি আছে হাইড্ৰোজেন বন্ডিং আছে নাইট্ৰোজেন খুব বেছি ইলেক্ট্ৰনিগেটিভ এটা যদি তোমাৰ মোবাইলৰ এটা কৰ্নাৰত আছে এটা মোবাইলৰ ওপৰত আছে এটা মোবাইলৰ ঠিক বেকত আছে পিছফালে আছে বা ল্যাপটপটোৰ পিছফালে আছে কি পানীৰ মলিকুলটোত এই কথাটো এনেকা হাইড্ৰোজেন বন্ডিং ফৰ্ম ঠিক আছে হাইড্ৰোজেন বন্ডিং ফৰ্ম হোৱাৰ কাৰণে তাৰ সলিবিলিটি আটাইতকৈ বেছি যেটো বাকি গিটাত নাই বাকি গিটাত তেনেকুৱা বন্ডিং নহয়
গতিকে ইয়াৰ এনসাৰ কি হ'ব তেতিয়ালে NH3 should be the answer ধৰিব পাৰিলা so NH3 হ'ব ইয়াৰ এনসাৰ গতিকে NH3 will be most soluble as it form hydrogen bonding with water therefore it will be the most soluble in the water next আহিলো আমি next এটা কনসেপ্টত আৰু দৰকাৰ হয় যে saturation আৰু unsaturation কি so কি হয় যে তুমি যেতিয়া সলিউট বিলাকক তুমি যেতিয়া ডিসলভ কৰিবা পানীত কি লাহে লাহে কি মিক্স আপ হৈ গুচি যায় আৰু যদি মিক্স হয় তাৰ মানে হেতু আনসেচুৰেটেড কিন্তু মিক্স হওঁতে 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 এনেকা কন্ডিশন এৰাইজ হল যত নেকি আৰু ফাৰ্দাৰ কোনো দিয়া ডিসলভ নোহোৱা হয় যদি নোহোৱা হয় নো মোৰ সলিউট যদি ডিসলভ হয় তেতিয়া তাক কোৱাব স্যাচুৰেটেড সলিউশন তোমাক এইবিলাক স্ক্ৰিনশ্বট মাৰি লব পাৰা পিছত সেই অনুযায়ী এইবিলাক লিখিবা so unsaturated already কোৱা হলে একেটা কথাই এতিয়া আমি আহো হেনৰিছ ল হেনৰিয়ে এটা কথা অবজাৰ্ভ কৰিছিল যে যেতিয়া তোমাক এটা লিকুইড থাকে বা এটা যদি সলভেন্ট আমি সলভেন্টত কি হয় কিছুমান এটো সলভেন্ট আৰু এইবিলাক কিছুমান গেছিয়াছ পাৰ্টিকল ধৰি ললো ফৰ দা টাইম বিং দিস আর দা অক্সিজেন ইয়াত কিছু সংখ্যক অক্সিজেনও আছে আৰু এইবিলাক অক্সিজেন আছে ঠিক আছে এইবিলাক কি হৈ গল অক্সিজেন আছে কোড আছে ওয়াটাৰত এতিয়া এই অক্সিজেন খিনি যিমান খিনি ইয়াত অক্সিজেন ডিসলভ হৈ আছে সেই ওপৰত থকা অক্সিজেন বিলাক কিন্তু ইজিলি ইয়াত সোমাই না যায় লাগ বুলিলে কি সোমাই না যায় সো হেতু সোমাব কেতিয়া যেতিয়া তাৰ ওপৰত এটা নিৰ্দিষ্ট এমাউন্টৰ প্ৰেসাৰ যদি দিও তেতিয়াই কি সোমাব আদাৰৱাইজ এই অক্সিজেন খিনি ইয়াত শেষ হ'ব লাগিব খালি হ'ব লাগিব তেতিয়াহে অক্সিজেন সোমাব বা এটা ৰুমত তুমি ইমাজিন কৰা বহুত মানুহ ফিল আপ হৈ আছে তুমি কি হ'ব তোমাক বাহিৰতে ৰাখিব ন তুমি যেতিয়া ৰুমটো সেই মানুহখিনি উলাই নাহে তেতিয়ালৈকে তুমি ৰুমত সোমাব নোৱাৰা বা তুমি এনেকা হল যে তোমাক কিবা এটা এক্সটাৰ্নাল কাৰকে তোমাক ফোৰ্স দিলে যে তুমি ৰুমত সোমাবই লাগিব বাই এনি হাউ তেতিয়া তুমি বাই ডিফল্ট তুমি আহিবই লাগিব সো তেনেকা কন্ডিশনত এটো হ'ব পাৰে যে তুমি তাত সোমালা আৰু সেই কন্ডিশনটো তেতিয়া কি হ'ব এটোৱে হৈছে হেনৰিছ ল যে প্ৰেসাৰ এপ্লাই কৰিলে গেছৰ সলিবিলিটি বাঢ়ে ঠিক আছে আৰু হেতুকে আমি কৈছো the solubility of a gas in liquid directly proportional to pressure of the gas দেই হেতুকে আমি ম্যাথমেটিক্যালি বা আমি ইন শর্ট আমি পার্ট টুকে আমি এনেকে ভাবিব পাৰো ইয়াত যেটো weight আছে W1 ইয়াত যেটো আছে এটো সোৱা আকৌ এবাৰ ইয়াত এই মলিকুলস খিনি আছে যিখিনি আমি গ্যাস ইয়াত ডিসলভ কি কৰিলো weight বঢ়াই দিলো ওপৰত weight W1 তাৰ পিছত W1 W2 W3 তিনটা দি দিলো পিছনটো তললে গুছি আহিলে গুছি অহাৰ লগে লগে এই মলিকুলস খিনি তললে গুছি আহিব এইটোকে কোৱা হ'ব প্ৰেসাৰ বাঢ়িলে তাৰ সলিবিলিটি কি হ'ব বাঢ়িব আৰু হেতুকে আমি ইন শর্ট আমি এই ধৰণে পঢ়িছো ইন শর্ট আমি পঢ়িছো যে পইণ্ট নম্বৰ 1 টু তিনটা পইণ্টত মই এই কথাগিটাকে কৈছো আমি বেসিক্যালি ইউজ কৰি পইণ্ট নম্বৰ 3 আৰু ইয়াৰ ম্যাথমেটিক্যাল এক্সপ্ৰেশনটো হৈছে গতিকে আমি কি বুজিলো যে প্ৰেসাৰ এটা প্ৰপৰশনাল টু সলিবিলিটি কথাটো বুজি পালা প্ৰেসাৰ বহালে কি হ'ব সলিবিলিটি বাঢ়িব এই সলিবিলিটি বুজাবৰ কাৰণে আমি এটা টাৰ্ম ইউজ কৰিলে হেনৰিয়ে যিজন প্ৰথম এটোৱে অবজাৰ্ভ কৰিছিলে হেতু হৈছে মোল ফ্ৰেকশন তেওঁ অৱশ্যে মোলাৰিটি বা বিভিন্ন কনসেন্ট্ৰেশন টাৰ্ম ইউজ কৰিব পাৰিলে হেতু মোলাৰিটি মোল ফ্ৰেকশন মোলালিটি আৰু মোল ফ্ৰেকশন যেটো মোল ফ্ৰেকশন আটাইতকৈ সিম্পল এটো কাৰণে তেওঁ মোল ফ্ৰেকশনটোকে ইউজ কৰিলে আৰু মোল ফ্ৰেকশনৰ টাৰ্মতে এটা proportionality sign to authorize the equal sign দিবলে হয় এটা কনস্ট্যান্ট দিব লাগিব ck আৰু এই k টোকে কোৱা হ'ব হেনৰিছ কনস্ট্যান্ট ইয়াৰ কিছুমান স্পেসিফিক সিগনিফিকেন্স আছে এখিনি আমি কৈছো ই ডিপেন্ড কৰিব এই kh ৰ ভ্যালু ডিপেন্ড কৰিব নেচাৰ অফ দা গ্যাস আৰু নেচাৰ আৰু টেম্পারেচাৰ ইট ইনক্রিজ হ'ব ইনক্রিজিং টেম্পারেচাৰ হলে সলিবিলিটি ডিক্রিজ নাই টেম্পারেচাৰ বাঢ়িলে কমে হেতু আমি অপৰসেট পিছত আকৌ ডিসকাশনত লম গতিকে এইখিনি তোমালকে মনত ৰাখিবা এইখিনি স্ক্ৰিনশ্বট এটা মাৰি লোৱা স্ক্ৰিনশ্বট এটা মাৰিবলে নাপাহৰিবা ঠিক আছে এতিয়া আহিলে সিগনিফিকেন্স বিলাক কি হ'ব পাৰে কেনকা ধৰণেৰে কি চেঞ্জ হ'ব কি ধৰণৰ আমি ইফেক্ট দেখিম এই বস্তুখিনি চাও সো সিগনিফিকেন্স will কি যে kh is a function of nature of the gas বিলাক কি ধৰণৰ থাকিব তাৰ লগত kh ৰ ভ্যালু ডিপেন্ড কৰিব এটো আমি অলপ দেৰি পিছত আমি কম একেবাৰে লাষ্টৰ ফালে আমি কৈছো যিমানে kh ৰ ভ্যালু বাঢ়িব সিমানে তাৰ সলিবিলিটি কি হ'ব কমিব কাৰণ কেলে সোৱা যে তুমি প্ৰেসাৰ ইজ ডাইৰেক্টলি প্ৰপৰশনাল এটো আমি ইকুৱেশনটো পালো এই x টোৱে কি বুজালে সলিবিলিটি বুজালে
সলিবিলিটি বুজালে তেতিয়ালে KH যদি এফালে লৈ আহো তেতিয়ালে এটো KH is inversely proportional to x হ'ব হেতু কাৰণে আমি কি লিখিছো KH is inversely proportional to x অর্থাৎ ধৰিব পাৰিলা কাৰণ x যদি এফালে লৈ আহো তেতিয়ালে p divided by গতিকে আমি p টু লগত ডাইৰেক্ট গতিকে k is directly proportional to pressure আৰু KH inversely proportional to mole fraction বা solubility আমি solubility লগত যেহেতু পাতিম গতিকে এইটো it can be observed that value of KH depends on nature of gas যেটো মই অলৰেডি কৈছো যেটো আমি পিছত পাতিম আৰু উদাহৰণস্বৰূপে এটা কোৱেশ্চন চোৱা ইয়াত হিলিয়াম দিছে যত নেকি KH ৰ ভ্যালু কৈছে বেছি K হিলিয়ামৰ বেছি কাটকে K হাইড্ৰোজেনত K আর বেছি তাৰ মানে সলিবিলিটি কি হ'ব KH ৰ ভ্যালু বেছি সলিবিলিটি কম গতিকে আমি সলিবিলিটি x হিলিয়াম will be less than x হাইড্ৰোজেন তাৰ মানে হাইড্ৰোজেনৰ সলিবিলিটি কি হ'ব বাঢ়িব গতিকে এনেকুৱা ধৰণে আমি অবজাৰভেশনস বিলাক কৰিব পাৰিম সময় অনুযায়ী দেই গতিকে এইবিলাক মনত ৰাখি যাম যদি দিগদাৰ হয় পিছত আকৌ এখিনি চাই লবা এবাৰ গতিকে এইটো এটা কোৱেশ্চনস অলৰেডি আহিছে যে which one will be the more higher value of KH depending on the solubility কৈছে হাইড্ৰোজেন বেছি সলিবল হাইড্ৰোজেন যদি বেছি ভ্যালু সলিবল গতিকে আমি দুটা কনসেপ্ট আমি অলৰেডি এটো পালোই যে KH ৰ ভ্যালুৰ ওপৰত বেস কৰি লৈ তুমি সলিবিলিটি আমি ডিপেন্ড কৰা সো কেটো হয় গতিকে হায়াৰ যদি হয় KH ৰ ভ্যালু তেতিয়ালে তাৰ লোৱাৰ হ'ব সলিবিলিটি আৰু যদি লোৱাৰ ভ্যালু পাও তেতিয়া হায়াৰ সলিবিলিটি হাই যেহেতু কোৱেশ্চনছত কোড কৈছে হাইড্ৰোজেনৰ সলিবিলিটি বেছি হাইড্ৰোজেনৰ সলিবিলিটি বেছি তাৰ মানে KH ৰ ভ্যালু হাইড্ৰোজেনৰ কম হ'ব তাকে K হিলিয়াম সো হিলিয়ামৰ বেছি যেটো আমি অলৰেডি আগৰ স্লাইডটো ডিসকাশনৰ কাৰণে লৈছিল এতিয়া ইয়াত যদি সোৱা এপ্লিকেশনত আহিছো যিবিলাক সফট ড্ৰিংক বিলাক খোলাৰ লগে লগে কি হয় কিছুমান বুৰবুৰণি দেখা যায় মানে কিছুমান বুৰবুৰণি তোমালকে দেখা যত নেকি এই যিবিলাক মলিকুলছ এইবিলাক কাৰ্বন ডাই অক্সাইড যিবিলাক মলিকুলছ আছে ইয়াত ডিজলভ হৈ সেইবিলাক আসলতে ওলাই আহে তাৰ পৰা বুজি পাইছা এইবিলাক খুব জলদি ওলাই আহে যিমানে টেম্পাৰেচাৰ বহা যিমানে তুমি তাক চেক কৰিবা কি ওলাই আহে আৰু এই যি কাৰ্বন ডাই অক্সাইড এইবিলাকত ডিজলভ থাকে এই যেটো কাৰ্বন ডাই অক্সাইড ইয়াত ডিজলভ কৰি থোৱা থাকে এটো খুব প্ৰেসাৰ দি প্লে তাক ডিজলভ কৰি থোৱা থাকে গতিকে তুমি দেখি ভাল পোৱা খাই হেতু কাৰণে তোমালোক ভাল লাগে যত নেকি এটো সামান্য এটা সুগাৰ পাল চেনি সিৰাপ কবলৈ গলে ঠিক এইবিলাকৰ কথা একেদৰে যেতিয়া তোমাক স্কুবা ডাইভাৰ্স বিলাক এটো সাগৰৰ তলত যিবিলাক মানুহ যায় অক্সিজেন সিলিন্ডাৰ কেই কৰে এটো এটা অক্সিজেন সিলিন্ডাৰ সো এই অক্সিজেন সিলিন্ডাৰ বিলাকত অক্সিজেন থাকে যেটো খুব বেছি এটা প্ৰেসাৰত তাক ডিজলভ কৰি থোৱা থাকে বা তাক ৰখা যায় এই ডিজলভটো কৰোতে তাত আৰু দুটা কেমিক্যাল ইউজ কৰে আগতে এটো নাইট্ৰোজেন দিয়া আছে নাইট্ৰোজেন থকাৰ কাৰণে কিছুমান অসুবিধা আছে কিছুমান মানুহৰ বেমাৰ হ'বলৈ ললে আগৰ তলিলে যোৱা মানুহখিনি দুবাৰো বিলাকৰ কিছুমান বেমাৰ হল যেটো আমি কোৱা হয় মই দেখুৱাই দিছো যিবিলাক কয় বেন্স বুলি কয় আৰু সেই বেন্সটো হোৱাৰ মূল কাৰণ হৈছে কি যেতিয়া তোমাৰ লাংছত যায় অক্সিজেন তুমি যেতিয়া পাইছা ঠিকে আছে কিন্তু যেতিয়া প্ৰেসাৰ বাঢ়ি গল প্ৰেসাৰ বাঢ়ি গল সেই সলিবিলিটি অফ এটমস্ফিয়াৰিক গ্যাস ইন ব্লাড তোমাৰ বাঢ়ি যায় কাৰণ প্ৰেসাৰ বহালা পাই গল যি কাৰণে টিস্যুজ বিলাকত যত অক্সিজেন সিলিন্ডাৰত অক্সিজেন আৰু নাইট্ৰোজেন আছিল অক্সিজেনটো লৈ চাই লগতে তাত নাইট্ৰোজেনো সোমাই গল হেতু কাৰণে কি হল dissolved gases leads to formation of bubbles of nitrogen in the blood nitrogen to dissolve নহয় অক্সিজেনৰ থাকে আৰু এই ধৰণে কি কিছুমান ক্যাপিলাৰি ব্লক কৰি দিয়ে আৰু ব্লক কৰি দিয়াৰ কাৰণে তুমি খুব শকত হৈ যায় পেইনছ হয় গাঁঠি বিষ হয় এনেকুৱা ধৰণৰ বস্তুবিলাক হয় আৰু হেতুকে কোৱা হয় বেন্স বুলি কোৱা হয় গতিকে এইটো কেনেকৈ ওভাৰকাম কৰিব পাৰি হেতুক যদি আমি চাও গতিকে ইয়াত এটা কোৱেশ্চন হ'ব পাৰে what do you mean by the bends what is the effect of bends গতিকে bends কি হল that bubbles of nitrogen in যেতিয়া হ'ব হেতু কোৱা হ'ব oxygen cylinder থকা nitrogen যেটি adverse effect of oxygen cylinder due to presence of nitrogen is called bends না গতিকে হেতুই কথা গতিকে এটো ওভাৰকাম কেনেকৈ কৰিব পাৰি নাইট্ৰোজেন নাইকিয়া কৰি দিব পাৰি কিন্তু নাইট্ৰোজেন যদি নাইকিয়া কৰিব পাৰি গ্যাসৰ ওয়েট বাঢ়ি যাব বহুত
ওজন বাঢ়ি যাব কেৰি কৰিব নোৱাৰি গতিকে তেনেকুৱা খুব লাইট ওয়েট এটা গ্যাস হৈছে হিলিয়াম আৰু সেইটো কাৰণে আমি নাইট্ৰজেনৰ এজ এ ৰিপ্লেসমেন্ট আমি পাই গলো হিলিয়াম গতিকে আমি সেইটো কাৰণে হিলিয়াম 11.7% দি দিয়া প্ৰেজেন্টলি সিলিন্ডাৰ বিলাকত ৰখা হয় সো দ্যাট স্কুবা ডাইভাৰ্স বিলাকে সেই প্ৰবলেমটো যাতে ফিল নকৰে গতিকে সেইখিনি এটা কনসেপ্ট আহিলে বেঞ্চৰ ওপৰত এটা নেক্সট এতিয়া হলে সোয়া হোৱাট ইজ দা এনক্সিয়া আৰু এটা বেমাৰ এই এনেকা সলিবিলিটি অফ গ্যাসেস লৈ ৰিলেট যেটো আছে এনক্সিয়া পাহাৰৰ ওপৰলে যিমানে যাবা সিমানে কি হয় এই ইয়াত অক্সিজেনৰ যেটো লেভেল আৰু ইয়াৰ যেটো লেভেল সেটো বহুত আকাশ পাতাল পাৰ্থক্য তলত অক্সিজেনৰ যেটো প্ৰেসাৰ ওপৰৰ যেটো প্ৰেসাৰ সেটোতকে বহুত বেছি গতিকে তলত আমি অক্সিজেন এটা সাফিসিয়েন্ট এমাউন্ট অফ অক্সিজেন পাম compared to the altitude height পাহাৰৰ ওপৰত আমি অক্সিজেন খুব কম পাম হেতু কাৰণে কি হয় যে আমাক যিমান অক্সিজেন লাগে এই মুহূৰ্তয়ে আমি ভালকে ভাবিবৰ কাৰণে হেতু আমি নোপোৱা হৈ থাকো যদি আমি অক্সিজেন নাপাও তেতিয়া কি হৈ যায় কি আমাক প্ৰবলেম কৰে ধৰিব পাৰিছে কি আমাক প্ৰবলেম কৰিব আৰু সেই প্ৰবলেমৰ কাৰণটোতে আমি কি হয় অক্সিজেনৰ সেই ধৰণে অক্সিজেনটো লেস এমাউন্ট ইন দা গ্ৰাউন্ড লেভেল আৰু যাৰ কাৰণে আমি লো কনসেন্ট্ৰেচন পালো আৰু হেতু কাৰণে কি ক্লাইম্বাৰ বিলাকে কি হয় খুব জেনেকে ভাবিব পাৰিব লাগিছিল কি তেনেকে ভাবিব নোৱাৰে আৰু সেই ভাবিব নোৱাৰাৰ কাৰণে লো ব্লাড অক্সিজেন causes unable to think clearly যাৰ কাৰণে তেওঁলোকে উইক ফিল কৰে ভাবিব নোৱাৰে আৰু সেই কথাটো এই হৈছে anoxia so low blood oxygen causes climbers to become weak and unable to think clearly so that syndrome is called anoxia ঠিক আছে সেই syndromeটোক আমি কি বুলি কম anoxia বুলি কম so ইয়াত এবাৰ কোৱেশ্চনস হৈছে what is the anoxia গতিকে সেই কোৱেশ্চনস টো আনসাৰ লিখিবলৈ গলে আমি এনেকৈ লিখিম the symptoms of the weakness and unable to think properly and clearly at a high altitude due to the lack of oxygen concentration is known as the anoxia next যেটো ইফেক্ট নাম্বাৰ 2 হেতু হৈছে টেম্পারেচার ইফেক্ট এটা যদি তুমি ভেসেলত এইখিনি পানী তাত অক্সিজেন আছে সেই অক্সিজেন খিনি যদি তুমি টেম্পারেচার দি দিয়া কি হয় পানী খিনিৰ লগতে অক্সিজেন খিনি কি হৈ যায় উৰি গুছি যাব গতিকে গ্যাস বিলাক বা লিকুইড নিজে গ্যাস হয় গতিকে তাত থকা গ্যাস বিলাক ডেফিনেটলি ওপৰলে যাবই গতিকে আমি টেম্পারেচার বহালে তাৰমানে ডিসলিউশন প্ৰসেসটো কমি যায় গতিকে হেতু কাৰণে ডিসলিউশন প্ৰসেসটো একচুয়ালি এক্সোথাৰ্মিক প্ৰসেস গতিকে আমি হেতু কাৰণে ডিসলিউশন প্ৰসেসটো কেতিয়াও এন্ডোথাৰ্মিক হ'ব নোৱাৰে গতিকে যদি টেম্পারেচার দিয়া কি হ'ব ৰিভাৰ্স হ'ব ডিসলভ অফ অক্সিজেন কমিব তাৰ মানে গ্যাসৰ সলিবিলিটি টেম্পারেচার কমিলে বেছি হয় টেম্পারেচার বাঢ়িলে কম হয় টেম্পারেচাৰৰ লগত সলিবিলিটি ইনভাৰ্সলি প্ৰপৰ্শনাল টেম্পারেচাৰৰ লগত solubility inversely proportional BILITY solubility inversely proportional nei etu mon rakhiba temperature er logot solubility inversely proportional eta amak kenoka questions hobo pare eta kotha soa je pani ketia mas bilake thaki ketia bhal hobo ba panir tolot thoka jibilak aquatic lives ba panir tolot thoka jibu jibojontu ji oxygen nijay ukha nikha hot oxygen loy ketia bhal pabo টেম্পারেচার বাহিলে ভাল পাবো নে টেম্পারেচার কমিলে ভাল পাবো ডেফিনেটলি টেম্পারেচার কমিলে ভাল পাবো কারণ টেম্পারেচার কমিলে অক্সিজেনৰ পৰিমাণ বেছি আৰু টেম্পারেচার বাহিলে অক্সিজেন কি হ'ব কম হ'ব গতিকে হেতু কাৰণে টেম্পারেচার বাহিলে কি থাকি তাক দিগদাৰ পাবো হেতু কাৰণে টেম্পারেচার কমত কি ভাল পায় গতিকে এনেকুৱা এটা কোৱেশ্চন হয় why do aquatic species feel more comfortable in the winter than in summer গতিকে আমি কি কম যে aquatic lives বিলাক need dissolve oxygen for breathing and as solubility of gas increases with increasing temperature decreasing temperature less of oxygen is available in the summer compared to the winter therefore aquatic lives are more comfortable in winter rather in the summer Henry's law কি হয় যে Henry's law হৈ গল আমি কি কম যে pressure is directly proportional to solubility so partial pressure of a gas is directly proportional to solubility of the gas যেটুক আমি ফার্দার আমি এই ধৰণে লিখিব পাৰো p is equal to kh dot x ইয়াত kh টুক আমি বুজাম Henry's constant
আৰু হেনৰি স্লৰ যেটো সিগনিফিকেন্স কেটো আমি অলৰেডি ডিসকাশনত কৰিছোই at same temperature hydrogen is more soluble in water কৈছে hydrogen or solubility তাৰ মানে x or পৰিমাণ বেছি solubility x ৱে বুজাইছে ইয়াত solubility although it's a mole fraction কিন্তু হাইড্ৰোজেনৰ solubility তোমাৰ বেছি বুলি কৈছে গতিকে x or amount বেছি যদি x or amount বেছি হাইড্ৰোজেনৰ kh হাইড্ৰোজেন should be less than Ka helium মানে এই কনস্ট্যান্টটো কম so which one of them will have higher value of kh and why তেতিয়া আমি এটো কম কারণ এটো তোমাৰ kh is inversely proportional to x গতিকে এই কথাটো তোমালোকে ক'ব লাগিব যে kh ৰ ভ্যালু x ৰ inversely proportional অন্য এটা কোয়েশ্চন লে আহিছো H2S এবিধ গ্যাস এই গ্যাসটো খুব বেয়া স্মেল এটা আছে যেটো খেটো কানে কয় rotten egg smell এই গেটা যদি তোমাৰ যেতিয়া পচিব হি খুব বেয়া গোন্ধায় আৰু H2S এবিধ গ্যাস যেটো rotten egg smellৰ লগত একে ই খুব টক্সিক এটা ইয়াক কৈছে যে কোয়ান্টিটিভলি যেতিয়া তুমি এটো সালা তেতিয়া ইয়াত কৈছে যে কোয়ান্টিটিভলি আমাৰ solubility হৈছে H2S in water STP তোমাৰ কিমান আছে 0.195 molar কিমান আছে গৈ solubility তাৰ মানে x ৰ ভ্যালু দিখা আছে x H2S কিমান দিছে 0.195 m দিখা আছে ওকে এটো হৈছে solubility কিমান হ'ব সৰি solubility এটো কিমান হ'ব এটা খুদিছে সো এটো যদি তোমাক কয় যে 0.195 তাৰ মিনিং টু কি একচুয়ালি তাৰ হেতু solubility এতিয়াটো আমি এটো মোলাৰিটি দিয়া আছে গতিকে আমি ডেফিনেটলি এটো মোল ফ্ৰেকশন নহয় গতিকে আমি এটো কিমান হ'ব হেতু আমি ফাইন্ড আউট কৰিব লাগিব যে x কিমান হ'ব এটো ভ্যালু কিমান আমাক কিন্তু এই মোলাৰিটি দি থোৱা আছে কিমান গতিকে আমি কি কৰিলো প্ৰথমতে চালু যে 0.195 মোলাৰ মানে কিমান 0.195 মোলাৰ সো মোলাল মানে কি মোলালিটি মানে কি যে ইমানখিনি মোলস 1000 গ্রাম অফ আছে কাৰণ তোমালোকে জানা যে সলিউশন ইকুয়াল টু কি হয় সলিউশন ইকুয়াল টু solute plus solvent it is solute আছে মোলত দি থোৱা আছে 0.195 গ্রাম 0.195 তোমাৰ মোলস আৰু যেহেতু মোলাল তাৰ মানে ইয়াত সলভেন্ট আছে গৈ যেটো হেতু টোটাল আপ কৰি প্লে ঠিক আছে সো ডিসলভ ইন 1000 গ্রামৰ খেলটোৱে এটা বি বুজাব এটা যদি হেতুৱে হয় তেতিয়ালে ওয়াটাৰৰ মোলস কিমান 18 দি ডিভাইড কৰিলো কাৰণ গিভেন মাস ডিভাইডেড বাই মোলাৰ মাসে হৈ গল মোলস so given mass of water kiman dise 1000 gram so gram molar mass of water kiman 18 so etuk ami divide korilo aru divide kori dekhilu je etu value aise 55.55 ami pal eta tetia hale water moles hoi gol 0.195 mol eta tetia hale mole fraction amar kiman hobo mole fraction jetia uliwa tumi x1 ei hok tetia tumi uport ki likha number of moles of 1 divided by number of moles of n1 plus n2 so etu jehetu itia tumi h2s disa gotike h2s dile yar nh2s ahile yat ki aibo h2s aibo aru etu ki aibo h2o aibo so etu e kotha gotike ami hetu karone etu duta value ami plus korilo aru upor value ami ki palo je upor value hol goi 0.195 dollar value 0.195 plus 55.55 so etuk jodi ami plus kori sao tetia upor value 1.195 divided by 55.745 gotike ultimately yar value ahil 0.0035 ami value palo so tetia hala ami x kiman hobo gom pai golo so x or value kiman palo etu mole fraction hoi gol so তেতিয়ালে ইয়াৰ ভ্যালু পাতি দিলো 0.0035 এক kh ৰ ভ্যালু এটা কিমান উলিয়াব লাগে
তোমাক কৈছে ক্যালকুলেট হেনৰিছ ল কনস্ট্যান্ট kh ৰ ভ্যালু আমি সিম্পলি ডিভাইড কৰি পেলাই উলিয়াব পাৰিম হ'ব তেতিয়ালে আমি নেক্সট কৈছো এতিয়া এই কোৱেশ্চনটো আহিছে এনেকুৱা তোমাক প্ৰথমতে দি থৈছে হেনৰিছ ল কনস্ট্যান্ট দি থোৱা আছে তা মানে কি দিয়া আছে এটো অৰ্থাৎ তোমাক kh ৰ ভ্যালু দি থোৱা আছে kh ইকুৱেল টু এইখিনি ক্যালকুলেট কৰিব কৈছে তোমাক quantity of carbon dioxide in 500 ml soda water তা মানে carbon dioxide পানীত যদি carbon dioxide থাকে হেতুকে কোৱা যায় soda water so হেতুত কিমান প্ৰেসাৰ আছে 2.5 atmospheric pressure কৈ থোৱা আছে তা মানে প্ৰেসাৰ তোমাক দি থোৱা আছে p is given so p দিয়া আছে kh দিয়া আছে you have to find out the x কিমান আসলে mole fraction হ'ব বা হেতুৱে হৈছে আমাক solubility ঠিক আছে সো হেতু আমি উলিয়াবলৈ যাও গতি কেনেকে উলিয়াম হেখিনিৰ কাৰণে প্ৰথম সোৱা ইয়াত 2.5 এটমস্ফিয়াৰ বুলি কৈছে সো এটো কৈছে ক্যালকুলেট দা when soda packed under 2.5 atmosphere গতিকে এটো হৈ গল প্ৰেসাৰ সো প্ৰেসাৰৰ ভ্যালু যদি আমি এটমস্ফিয়াৰ টু পাস্কেললৈ লৈ যাও তেতিয়া ইয়াক 10 টু দি পাৱাৰ 5 দি প্লাই আমি মাল্টিপ্লাই কৰিম atm মই লিখা নাই আৰু সো এটমস্ফিয়াৰিক প্ৰেসাৰৰ জায়গাত পাস্কেল লিখি দিলো kh ৰ পাস্কেল কিয় লিখিলো কাৰণ আমাৰ এই ভ্যালুটো পাস্কেলত দিয়া আছে সো ঠিক আছে এই ভ্যালুটো পাস্কেলত দিয়া আছে তোমালোকে এই কনভাৰ্জেন্স ইউনিট বিলাক মনত ৰাখিবলৈ চাবা সো kh ৰ ভ্যালু 1.67 into 10 to the power 8 পাস্কেল কৰি দিলো সো হেনৰিছ ল এতিয়া আমি হেনৰিছ লৰ ম্যাথমেটিক্যাল ফৰ্মটো আমি পাতিলো ম্যাথমেটিক্যাল ফৰ্মটো পটাৰ পিছত তেতিয়ালে x যেহেতু আমি x ৰ ভ্যালু উলিয়াব লাগে সো x ইকুৱেল টু কি হ'ব তেতিয়ালে p এটো টার্মস তেতিয়ালে এটো টার্মস এফালে গুছি গলে ডিভাইড হ'ব সো এটো আমি ডিভাইড কৰিলো সো ইয়াৰ ভ্যালু আহিলে 2.5 into 10 to the power 5 পাস্কেল যেটো আমাৰ প্ৰেসাৰ আৰু ডিভাইডেড বাই kh ৰ ভ্যালু এটো সো পাস্কেল পাস্কেল কথা গলি গল 10 to the power 5 আৰু 8 গতিকে -8 আহিব এটো ডিভাইড কৰিলো নিয়াৰ अबाउট 1.5 আমি পালো সো x অফ কাৰ্বন ডাই অক্সাইড তুমি পাই গলা ইমান তাৰমানে সলিবিলিটি ইমান হ'ব এতিয়া তোমাক কি খুদিছে কি উলিয়াব লাগে ক্যালকুলেট কোয়ান্টিটি যেহেতু উলিয়াব লাগে তাৰ মানে আমি কিমান মাস আছে হেতু উলিয়াম সো এতিয়া তুমি যদি এটো চোৱা এটো মোল ফ্র্যাকশন অফ কার্বন ডাই অক্সাইড হে পালা মোল ফ্র্যাকশন মানে কি মোলস অফ সলিউট ডিভাইডেড বাই মোলস অফ কার্বন ডাই অক্সাইড ডিভাইডেড বাই টোটাল মোলস এটা আমি চাও যে মাস কিমান আছে আমাক এই কোৱেশ্চনছত 500 ml দি থোৱা আছে ভলিউম অফ ওয়াটাৰ কিমান দিছে 500 ml গতিকে আমি 500 ml পাম আৰু আমি এটো অলৰেডি নোন আৰু তোমালকৰ কাৰণে আজি তাৰিখত এটো নোন নহয় যদিও কিন্তু আমি ডেনসিটি ওয়াটাৰ সদায় 1 গ্ৰাম ml বুলিয়ে ধৰে গতিকে ডেনসিটিৰ জায়গাত আমি কি পাতিলো 1 গ্ৰাম পাৰ ml হেতু দিয়া নাথাকেই প্ৰায় কোৱেশ্চনস বিলাকত আৰু কিছুমান আননোন বিলাকৰ দিয়া থাকিব কিন্তু পানীৰ ডেনসিটি প্ৰায় কোৱেশ্চনস বিলাকত দিয়া নাথাকে আৰু হেতুৰ ভ্যালু সদায় 1 গ্ৰাম পাৰ মোলেই হয় সো ইয়াৰ ভ্যালু পাতিলো সো আলটিমেটলি আমি এখিনি কিমান পাতিলো 1 গ্ৰাম পাৰ ml সো ml আৰু ml কথা কটি গলে 500 গ্ৰাম আমাৰ থাকিব সো আমি হেতু কাৰণে কিমান পালো 500 গ্ৰাম এটা যদি নেক্সট চাও তেতিয়ালে নাম্বাৰ অফ মোলস অফ ওয়াটাৰ যদি উলিয়াবলে হয় 500 গ্ৰামৰ কাৰণে কিমান মোলস হ'ব সো হেতু আমি উলিয়াইলো কিমান পালো 27.8 হলে কাৰণ মোলস মানে কি যে মোলস ইকুৱেল টু কি গিভেন মাস ডিভাইডেড বাই মোলাৰ মাস গিভেন মাস কিমান 500 গ্ৰাম 500 গ্ৰাম ডিভাইডেড বাই এতিয়া কিমান আহিব 18 গ্ৰাম আৰু ডিভাইড কৰিলে 500 ডিভাইডেড বাই যদি 18 কৰো সো ইয়াৰ ভ্যালু আহিলে 27.78 মোল সো এটো আমি ভ্যালু পাই গলো মোলস অফ ওয়াটাৰ এটা যেহেতু মোল ফ্র্যাকশন কার্বন ডাই অক্সাইড আমি জানো নাম্বার অফ মোলস অফ ওয়াটার যেহেতু জানো তেতিয়ালে মোলস অফ কার্বন ডাই অক্সাইড উলিয়াব লাগে আৰু তুমি এটা কথা জানা যে এই যেটো ফ্যাক্টৰ সেই ফ্যাক্টৰটো সদায় খুব কম হয় ঠিক আছে গতিকে এই ফ্যাক্টৰটো খুব কম গতিকে হেতু কাৰণে ইয়াত নাম এই তলৰ যেটো ডিনোমিনেটৰ পাৰ্টত যেটো NCO2 আছে এটোক আমি নেগলিজিবল কৰো নেগলিজিবল কৰিলে এই যেটো প্লাস অকল প্লাস H2O2 থাকিব এই পাৰ্টটো আমি থাকিব এই পাৰ্টটো আমি আতৰি যাব কাৰণ ইয়াৰ ভ্যালু বহুত নেগলিজিবল বুলি আমি ধৰিলম দেই গতিকে হেতু কাৰণে আমি এটো ভ্যালু এই ধৰণে আমি ডিভাইড কৰিলো আৰু তেতিয়ালে এই পাৰ্টটো NH2 এইফালে যদি লৈ যাও তেতিয়া এটো মাল্টিপ্লাই হ'ব ইয়াৰ ভ্যালু আমি পালো 1.5 আৰু ইয়াৰ ভ্যালু আমি পালো 27.78 মোল গতিকে এই দুটাক আমি মাল্টিপ্লাই যদি কৰা যায় নাম্বাৰ অফ মোলস অফ কাৰ্বন ডাই অক্সাইডৰ ভ্যালু আহিব ইমান সো এটো যদি মোলস হয় তেতিয়ালে আমি কি উলিয়াব লাগে এতিয়া মোলাৰ মাস মাস অফ কাৰ্বন ডাই অক্সাইড উলিয়াব লাগে গতিকে নাম্বাৰ অফ মোলস কেনেকৈ উলিয়ায়
তেতিয়ালে moles of carbon dioxide কি আছিল ওপৰত আহিলে given mass of carbon dioxide divided by molar mass of carbon dioxide এতিয়া molar mass carbon dioxide কিমান 44 গ্রাম number of moles কিমান পালা তুমি 41.67 গতিকে এই 44 আৰু ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমি কি পাম এনসাৰ আমি পাম আৰু এটোৰ এনসাৰ আহিছে 1.834 গ্রাম গতিকে আমাৰ কোয়ান্টিটি 1.34 গ্রাম আৰু এটো বুজি পালা তেতিয়ালে আমি নেক্সট চাও ইয়াত এনেকুৱা নেক্সট এটা কোৱেশ্চন দিয়া গৈছিল এনেকুৱা যে তোমাক কৈছে নাইট্ৰোজেন আছে হা নাইট্ৰোজেনৰ গ্যাস is bubbled through water at 293 Kelvin how many millimoles of nitrogen gas would be dissolved in 1 liter গতিকে এনেকুৱা 1 লিটাৰ এটা ভেসেলত এবিলাক আছে নাইট্ৰোজেন আৰু এবিলাক ওয়াটাৰ মলিকুলত এবিলাক ওয়াটাৰ আছে ওয়াটাৰত তোমাক কৈছে নাইট্ৰোজেন আছে থ্ৰু ওয়াটাৰ সো এইখিনিত কি আছে ওয়াটাৰ আছে H2O আৰু ইয়াত কি আছে নাইট্ৰোজেনো আছে এই বাবলস কিছুমান ওলাই হি ওপৰলে ওলাই আহি আছে হা 1 লিটাৰ অফ ওয়াটাৰ এতিয়া ওয়াটাৰ আছে 1 লিটাৰ আৰু নাইট্ৰোজেন কি ইয়াত টেম্পাৰেচাৰ দিছে কিন্তু হেতু আমাৰ বিশেষ কামত নাহিব 293 যেহেতু সেপাৰেট আছে এটা নাইট্ৰোজেনটোৰ পাৰ্শিয়াল প্ৰেসাৰ যেটো পাৰ্শিয়াল প্ৰেসাৰ বা তললে অহাৰ বা ইন্ডিভিজুৱেল যেটো প্ৰেসাৰ পাৰ্শিয়াল প্ৰেসাৰ অফ নাইট্ৰোজেন দি থৈছে তোমাৰ 0.987 bar তোমাক দি থৈছে তাৰ মানে p ভ্যালু তোমাৰ নো এই p টু নো এটো আমি নো given that Henry's law constant 76.8 তাৰ মানে এই kh ৰ ভ্যালু তেতিয়ালে আমি মোল ফ্ৰেকশন উলিয়াব পাৰো না কাৰণ কেলে তোমাৰ যেটো আমাৰ ইকুৱেশন হেনৰিস ইকুৱেশনস কেটো আছিল kh dot x n so partial pressure of nitrogen equal গতিকে এতিয়া যেহেতু আমি এইটো ভ্যালু নাজানো গতিকে আমি হেতু কাৰণে উলিয়াবলে আমি সেই ধৰণে ডিভাইড কৰিলো বাৰ আৰু বাৰ কটা গলত আমি এটো ভ্যালু পালো এতিয়া আগৰ যেটো কোৱেশ্চনস আছিল হেতুৰ লগত এটো অলমোস্ট একে কাৰণ 1 লিটাৰ মানে কিমান 55.5 মোল কিয় 55.5 মোল অলৰেডি তোমালকে জানাই যে 1 লিটাৰত তুমি ডেন্সিটি 1 গ্রাম পার ml গতিকে সেই ধৰণে আমি তাক তুমি যদি মোললে লৈ যোৱা তেতিয়া 55.5 মোল লমিবা আৰু ইয়াত চাই এই যে এতিয়া তেতিয়ালে x ৰ এই ইকুৱেশনটো আমি পাতি দিলো সো ইয়াত যেটো n সেই n টো বুজাইছে নাইট্ৰোজেনৰ এতিয়া এই মোলসটো যেহেতু খুব কম গতিকে ইয়াক আমি নেগলিজিবল কৰিম নেগলিজিবল কৰাৰ কাৰণে ইয়াৰ ভ্যালু n by 55.5 গতিকে আলটিমেটলি ইয়াৰ ভ্যালু হৈছিলে এটো আমি অলৰেডি পালো এটো ভ্যালু পাতি গতিকে ইয়াৰ লগত এটো যদি মাল্টিপ্লাই কৰি দিও তেতিয়ালে আমি কিমান পাম 71.6 into 10 to the power -4 মোল বুজি পাইছা গতিকে ইয়াক এতিয়া মোলত নহয় তোমাক কি হলে নিব লাগে মিলি মোললে নিব লাগে দেখিছা সো ইয়াক আমি কি হলে নিব লাগিব মিলি মোললে যেহেতু নিব লাগিব ইয়াৰ ভ্যালু ইমান সো আমি ইয়াক কি হলে নিব লাগে এতিয়া এই যেটো মোল আছে it should be মিলিলে নিব লাগিব মিলি মোল মিলি মানে কিমান সো মিলি মানে হৈ গল তোমাক 10 to the power 3 সো আমি হেতু কাৰণে ইয়াকে তালে লৈ গলো সো এটো আমাৰ ইকুৱেশনস আহিলে সো মিলি মোললে আমি লৈ গলো আৰু জাস্ট কনভাৰ্টেড এটা নেক্সট অন্য এটা কোৱেশ্চন লৈ আহিছো ইয়াত তোমাক দি থোৱা আছে the partial pressure of ethane তোমাক কৈছে যে এইখিনি তোমাক দি থৈছে আৰু সেই অনুযায়ী তুমি এতিয়া ইয়াৰ ভ্যালু দিছে পার্শিয়াল প্রেসার অর্থাৎ প্রেসার তোমার p দি থোৱা আছে partial pressure C2H6 equal to কিমান দিছে 6.56 into 10 to the power -3 gram বুলি দি থোৱা আছে সরি ইমান এইটো ইমান এটো লিখাটো ভুল হৈছে so yat koise partial pressure of ethane over a solution containing iman gram ethane is 1 bar tamne pressure of tumak ethane C2H6 is given as 1 bar ar jot weight of ethane ditwa ase C2H6 dia ase tumak
কিমান 6.56 into 10 to the power minus 3 আমি অলৰেডি মোলাৰ মাছ জানো মোলাৰ মাছ অফ C2H6 কিমান হ'ব কাৰ্বন দুটা so 2 into 12 gram plus 6 into 1 gram so ultimately 24 plus 6 so is equal to 30 gram so molar mass ahile 30 gram iti ako koise je if the solution contains 5.00 into 10 to the power minus 2 gram tamane a jodi w C2H6 to duta condition of jodi ahe jitu 5.00 into 10 to the power minus 2 gram ole di diu তেতিয়া ইয়াৰ পার্শিয়াল প্রেসারটো কিমান হ'ব খুদিছে C2H6 ইকুয়াল টু কিমান হ'ব খুদিছে গতিকে আমি এই কথাটো ইমপ্লিমেন্ট কৰিবলে তুমি প্ৰথম কথা ইয়াত যদি আমি এতিয়া হেনৰিস ল চাও তেতিয়ালে আমাৰ দুটা পাৰ্ট আহিব মানে এটা এইটো পাৰ্টত যত নেকি 1 বাৰ এটা এইটো পাৰ্ট এতিয়া ইয়াৰ কাৰণে যদি মই মোল উলিয়াও তেতিয়া কি হ'ব মোল 6 for given mass কিমান 6.56 into 10 to the power minus 3 divided by 30 মানে গতিকে এটুত আমি খেধৰণে আমি মোল চুলিয়াব পাৰিম আৰু ইয়াৰ ভ্যালু আহিব নিয়াৰ এবাউট 0.002 আহিব হ'ব এতিয়া যদি ইয়াৰ ভ্যালু মই 0.002 পালো তাৰ মানে আমি দুটা পাৰ্ট আহিল এটা পাৰ্ট সেই 1 বাৰ প্ৰেসাৰত আৰু এটা পাৰ্ট যেটো আমাৰ উলিয়াবলৈ কৈছে হেতু ইয়াৰ আমাৰ দিটো আছে 6.56 into 10 to the power minus 3 gram আৰু ইয়াত দিছে 5 into 10 to the power minus 2 gram হ'ব এতিয়া আমি ইয়াৰ কাৰণে মোল চুলিয়ালো এটো কন্ডিশনত এইখিনি গ্ৰামৰ কাৰণে মোল কিমান হল গৈ 0.002 একেদৰে এটো কন্ডিশনত তুমি যদি মোল উলিওৱা তেতিয়া এটো কন্ডিশন ইমানখিনি গ্ৰাম ডিভাইডেড বাই 30 will be equal to 0.0016 আমি পালো কথাটো ধৰিব পাৰিলা এতিয়া যদি তুমি পার্শিয়াল মোল ফ্র্যাকশন এটু যদি সোয়া p is equal to কি আছিল kh into x গতিকে আমি x ৰ ভ্যালু লাগিব সো p ৰ ভ্যালু আমাৰ নো যেটো হৈছে 1 বাৰ kh ৰ ভ্যালু আমাৰ নট নো আৰু ইয়াৰ যেটো ভ্যালু সেটো হৈছে নাম্বার অফ মোলস তাৰ মানে 0.002 ডিভাইডেড বাই কি হ'ব নাম্বার অফ মোলস অফ H2 মই ইয়াৰ ভ্যালু যেহেতু খুব কম 0.002 গতিকে এবাৰ মই লিখি দিছো NC2H6 plus 8 ইয়াৰ ভ্যালু খুব কম গতিকে আমি এটোৰ ভ্যালু বেছি হ'বই কাৰণ কিছো যেহেতু সলভেন্ট গতিকে আমি এই ভ্যালুটো এনেকা পাম 1 bar equal to KH into 0.0002 divided by NH2O so এটো থাকি গল ঠিক একেদৰে যেতিয়া আমি ইয়াত কৰিম তেতিয়ালে এই প্ৰেজটো থাকি যাব is equal to KH into 0.0016 divided by number of moles of water. তেতিয়া হলে যদি আমি এই ইকুয়েশন দুটাক এটাৰ লগত ডিভাইড কৰি দিও ইয়াত যেহেতু এটো ইথেনৰ টেম্পারেচাৰ যেহেতু একেই গতিকে এই যেটো কনস্ট্যান্ট সেই কনস্ট্যান্টটো একেই থাকিব গতিকে এই দুটা টার্মস কি হ'ব কটাকটি যাব গতিকে এই দুটাক মই ডিভাইড কৰি দিলে কি হ'ব ইয়াৰ আৰু ইয়াৰ আমি ডিভাইড কৰি দিলে আমি এই ধৰণৰ এটা ইকুয়েশন পাম প্ৰেসাৰৰ গ্যাস যেটো আমাৰ উলিয়াবলৈ গৈছে ডিভাইডেড বাই 1 বাৰ আমি লিখিলো KH into 0.0016 in divided by number of moles of H2O আহিল আৰু ইয়াত আহিব KH into 0.00 কিমান পাইছিলো 0.002 পাইছিলো divided by n moles of H2O তেতিয়ালে এটো ফাৰ্দাৰ যদি মই সিম্পলিফাই কৰো KH কটাকটি গল গতিকে ওপৰত আহিলে NH2O টো এটো তলত থকাটো ওপৰলে যাব ইয়াৰ তলত থকাটো তললে আহিব গতিকে NH2O টো এটো ইয়ালে আহিল ওপৰত আছিল 0.0016 আৰু তলত আছিল 0.002 গতিকে এই দুটা টার্মস কি হ'ব কটাকটি যাব গতিকে 2 আট গুণ কিমান 16 গতিকে এটোৰ ভ্যালু আহিব নিয়াৰলি the value will be 0.8 or 8 বাৰৰ আশে পাশে আহিব ঠিক আছে গতিকে এটোৰ আনসাৰ হ'ব ইমানখিনি
এইটো কৰি চাবা এইবিলাক ধৰণৰ কোৱেশ্চনছ তোমালোকক আহিব বৰ বিশেষ অসুবিধা পাবলগীয়া একো নাই যদি তুমি দিগদাৰ পোৱা তেতিয়া প্ৰথমতে এনেকুৱাও কৰিব পৰা যায় হৈছে p1 দিলা এইফালে kh একেই থাকিব ইনটু x1 দিলো এইফালে তেতিয়া p2 ইনটু p2 ইকুৱেল টু kh ইনটু x2 আমি দিলো দুটা কন্ডিশনত এটো গতিকে p1 ডিভাইডেড বাই p2 কৰি দিলো এপিনে আহি গল kh into x1 বা কনসেন্ট্ৰেচনো আমি লিখিব পাৰো সো kh into x2 লিখিলো সো kh কটা গল গতিকে p1 by p2 equal to কি লিখিলো x1 by x2 এটা p1 ৰ ভ্যালু অলৰেডি গিভেন যেটো হৈছে 1 বাৰ গতিকে এই p1 ৰ জায়গাত আমি লিখিম তেতিয়া হলে 1 বাৰ p1 ৰ জায়গাত লিখিলো 1 বাৰ উলিয়াব কোৱাটোক আমি p2 বুলি লিখি দিলো 1 বাৰৰ এগেইনষ্টত আমি যেটো পালো হেতু মোলস ফ্ৰেকশন সো সেই অনুযায়ী ভ্যালু গিটা পাতিব লাগিব ঠিক আছে হোপ এটো তোমালোকে কৰিব পাৰিবা ট্রাই কৰিবা নেক্সট এটা কোৱেশ্চনছ আহিছে এনেকুৱা ধৰণৰ ধৰা যে হেনৰিছ ল কনস্ট্যান্ট ফৰ ডিসোলিউশন অফ CH4 অলৰেডি মই কৈছো এই যে ডিসোলিউশনছ মানে কি বুজা গৈছে যে ডিসোলিউশন মানে যাৰ যেটো সলিবিলিটি অৰ্থাৎ এই কন্টেইনাৰটোত এইখিনি আছে বেনজিন সো দিস আর দা বেনজিন C6H6 আৰু ইয়াত তুমি যেটো ইন্ট্ৰোডিউস কৰিবলৈ গৈছা হেতু হৈছে মিথেন CH4 তুমি ইন্ট্ৰোডিউস কৰিবলৈ গৈছা ইয়াত সো CH4 যেতিয়া বেনজিনত তুমি ইন্ট্ৰোডিউস কৰিব গৈছা হেনৰিছ ল কনস্ট্যান্ট তোমাক দি থৈছে যেটো 3.8 into 8 হেনৰিছ ল কনস্ট্যান্ট হেনৰিছ ল kh তোমাক দি থৈছে kh ৰ ভ্যালু দি থৈছে যেটো এটো ভ্যালু হৈছে kh this one is for kh solubility কিমান হ'ব সুধিছে solubility কিমান হ'ব সুধিছে যত প্ৰেসাৰ তোমাক দি থোৱা আছে in terms of millimeter ঠিক আছে যদি মিলিমিটাৰ দিছে আমাক আৰু বৰ বিশেষ অসুবিধা কৰিবলগীয়া একো নাই গতিকে আমি দুটা ভ্যালু জানো p ৰ ভ্যালু জানো kh ৰ ভ্যালু জানো solubility সদায় x ক লৈ আমি উলিয়াম গতিকে x is equal to এটো আৰু এটো সিম্পলিফাই কৰিলে 3.8 into ইমান গতিকে আমাৰ আনসাৰ হ'ব এটো গতিকে অপচন বি should be the correct one বস্তুবিলাক সহজ খালি তুমি নিজেই সেই সময়ত যে এটো যে হেনৰিছ লৰ পৰাই খুদিছে সেই বস্তুবিলাক ধৰিব পৰাটোই ডাঙৰ কথা কাৰণ গুটেইবিলাক চেপ্টাৰৰ এপ্লিকেশন গৈ যেতিয়া পাবগে খেলিমিলি লাগিব পাৰে গতিকে সাৱধান হ'বা এইবিলাকত প্ৰেক্টিস কৰিলেহে এইবিলাক আহিব গতিকে অকমান প্ৰেক্টিস লাগিব আৰু ইয়াত এতিয়া নেক্সট কোৱেশ্চন টু চোৱা যে সলিবিলিটি অফ x দি থোৱা আছে 0.5 গ্ৰাম পাৰ লিটাৰ তাৰমানে অৰ্থাৎ x ৰ ভ্যালু দি থোৱা আছে 0.5 গ্ৰাম পাৰ লিটাৰ এটা যদি গ্রাম পার লিটার হয় আৰু 1 বাৰত দি থোৱা আছে 1 বাৰ then its solubility at 3 বাৰ কিমান হ'ব ফুদিছে গতিকে এই কোৱেশ্চনছটো যেতিয়া আমি কৰিবলৈ যাম অকমান যেহেতু গ্রাম পার লিটাৰ গতিকে ডেফিনেটলি এটো তোমাক মোল ফ্ৰেকশনত এটো কোনো দিয়া হোৱা নাই মোল ফ্ৰেকশনত দিয়া হোৱা নাই গতিকে আমি সেই ধৰণে আমি এক্সিকিউট কৰিব লাগিব গতিকে কেনেকৈ আমি এক্সিকিউট কৰিম তাৰ কাৰণে আমি প্ৰথমতে হেনৰিছ লৰ এই গুটেই কথাটো জানোই The Henry's law মতে যিখিনি আমি ইকুৱেশনস সেই ইকুৱেশনটোত আমি কি কৰিলো এই ফ্যাক্টৰ এটো আমি এই ধৰণে লিখিব পাৰো যত c এ বুজালে কনসেন্ট্ৰেচন বা এনেকে মোল ফ্ৰেকশন লব পাৰো এই কনসেন্ট্ৰেচনটোৱে হৈছে সলিবিলিটি আৰু হেনৰিয়ে এই যেটো c টো তোমাৰ মোলাৰিটিত ৰিপ্ৰেজেন্ট কৰিব পাৰিলেতেন মোলালিটিত পাৰিলেতেন মোল ফ্ৰেকশনটো পাৰিলেতেন কিন্তু তেওঁ চুজ কৰিছিলে মোল ফ্ৰেকশনটো ফৰ সিম্পলিসিটি গতিকে আমি যেহেতু এতিয়া ইয়াক সহজ হ'ব কনসেন্ট্ৰেচন টাৰ্ম ললে গতিকে আমি স্ট্ৰেইট ওয়ে c কে লৈ লৈছো তেতিয়া আমি গ্ৰাম পাৰ লিটাৰ মানে কি হ'ব আমাৰ মোলাৰিটি বা মোলালিটি আমি হেতু এক্সপ্ৰেছ কৰিবলৈ সুবিধা হ'ব গতিকে আমি সেই ধৰণে আমি কৰিলো গতিকে আমি আগৰ বাৰৰ দৰে একেই গতিকে p1 ডিভাইডেড বাই p2 ইকুৱেল টু kh ইনটু c1 বাই এটো আহিব kh ইনটু c2 গতিকে ইয়াত kh কটা গল p1 কাৰণ kh টো কনস্ট্যান্ট গতিকে তাৰ ভ্যালু একেই থাকিব সেই পাৰ্টিকুলাৰ গেছটোৰ কাৰণে এট দা টেম্পাৰেচাৰ যদি চেঞ্জ নহয় গতিকে c1 ৰ ভ্যালু দিছে গ্রাম পার লিটার গতিকে এটো আমি পাই থৈছো গতিকে c2 ৰ ভ্যালু আমি জাস্ট সিম্পলি মাল্টিপ্লাই কৰিলো আৰু হেতু ভ্যালু পালো 1.5 গতিকে এটো আমাৰ আহিলে আনসাৰ গতিকে তোমালোকে এটো তেতিয়া আৰু মোল ফ্ৰেকশনলে নিবলে ট্রাই কৰাতকে বেটাৰ এটো ধৰণে কৰা সুবিধা কাৰণ ইয়াত গেছৰ কোনো ধৰণৰ ক্লু দিয়া নাই কি হ'ব গতিকে মোল ফ্ৰেকশনটো তোমালোকে মোলাৰিটি বা মোল ফ্ৰেকশনলে নিয়াটো যথেষ্ট কষ্টদায়ক হ'ব এটো সম্ভৱ নহয় গতিকে এটো কাৰণে আমি স্ট্ৰেইট ওয়ে এনেকে ধৰণে কৰিব পাৰিম Next question saw
Okay, next আমি তেতিয়ালে disadvantage of Henry's law কি আছে এটা disadvantage or measure যেটো হৈছে যে যদি তুমি এটা অলৰেডি তোমাক কোৱা গৈছে যে যিমানে ওয়াটাৰ মলিকুলত এবিলাক ওয়াটাৰত যেনিবা অক্সিজেন আছে ওয়াটাৰত এবিলাক অক্সিজেন আছে এবিলাক অক্সিজেন সেই অক্সিজেন বিলাকত যদি তুমি টেম্পারেচাৰ দি দিয়া কি হ'ব এই অক্সিজেন খিনি ইয়াৰ পৰা ওলাই যাব তুমি লাগিলে প্ৰেসাৰ যদি দিয়াও সি কিন্তু ইয়াত আৰু ডিজলভ হ'বলৈ নাযায় গতিকে তোমাৰ সেই কনসেপ্টটো হেতু কাৰণে আমি এপ্লাই কৰিবলৈ অসুবিধা হ'ল যদি টেম্পারেচাৰ খুব বেছি হয় তেতিয়া আমি এপ্লাই কৰিব নোৱাৰো একেটা কন্ডিশনে কিন্তু প্ৰেসাৰ বেছি হলেও হ'ব কাৰণ বেছি হলে গ্যাস বিলাক কি হ'ব অলমোস্ট লিকুইফাই হৈ গুচি যাব গতিকে সেই ধৰণৰ কিছুমান আমাৰ অসুবিধা আছে একেদৰে আৰু এটা অসুবিধা হ'ল যদি তেহেতৰ মাজত কিবা যদি কেমিক্যাল ৰিঅ্যাকশন হয় ধৰি লোৱা ওয়াটাৰৰ লগত যদি কাৰ্বাৰ এটা ৰিঅ্যাকশন হৈ গুচি যায় সেই যেনিবা ECl এৰে হ'ল বা তেনেকুৱা কিবা এটাৰে যদি হৈ যায় তেতিয়া এইটো কি হ'ব H3O+ হলে গুচি গ'ল Cl- হলে এনেকুৱা কিছুমান ৰিঅ্যাকশন যদি হৈ যায় তেতিয়া আমি হেনৰিছ লত যেটো গ্যাস থাকিব লাগে সেই গ্যাসটো আৰু নাপাম হেতু কাৰণে কেমিক্যাল ৰিঅ্যাকশন যদি হোৱা লিকুইড হয় তেতিয়া আমি হেতু ধৰণে আমি হেনৰিছ ল এপ্লাই কৰিব নোৱাৰো যদি গ্যাস বিলাকে সলভেন্টৰ লগত ৰিঅ্যাক্ট কৰে অৰ্থাৎ সলিউট আৰু সলভেন্টে যদি নিজৰ মাজত বিক্ৰিয়া কৰি দিয়ে তেতিয়া আৰু উপায় নাই হেনৰিছ ল আমি এপ্লাই কৰিব নোৱাৰো আৰু শেষত যেটো আমাৰ কোৱা গৈছে হেতু হৈছে এসোসিয়েশন বা ডিসোসিয়েশন এসোসিয়েশন বা ডিসোসিয়েশন কি হেতু আমি শিকিলো নেক্সট স্লাইডত আৰু এসোসিয়েশন আৰু ডিসোসিয়েশন হলো কিন্তু আমি হেনৰিছ ল এপ্লাই কৰিব নোৱাৰি এটা হেতু কথাটো হল গৈ কি যে যদি ডিসোসিয়েশন হয় ডিসোসিয়েশন মানে এনেকা সে ডিসোসিয়েশন হৈছে এনেকা সে NaCl আছে ইয়াক যদি মই ব্ৰেক আপ কৰো Na+ পাম আৰু Cl- পাম একেদৰে যদি HCl ক ব্ৰেক আপ কৰো তেতিয়ালে কি পাম H+ পাম Cl- ডিসোসিয়েশন কেবিলাক যত নেকি দুটা মলিকুল লগ লাগি এটা মলিকুল হ'ব ইয়াত এটা গৈ পেলাই দুটা হৈছে পাৰ্টিকলছ ইয়াত দুটাৰ পৰা এটা পাৰ্টিকল হ'ব এটা এক্সাম্পল চোৱা CH3 C ডাবল বন্ডেড O আৰু এফালে OH একেদৰে অন্য এটা মলিকুল এফালে আছে CH3 ইয়াত OH আৰু এফালে ডাবল বন্ডেড O এহেন দুটাৰ মাজত ডিউ টু দা প্ৰেজেন্স অফ হাইড্ৰোজেন বন্ড এটো এটা মলিকুল 1 1 যেটো ওভাৰঅল লুক লাইক 1 মলিকুল দুটা মলিকুল মিনি 1 মলিকুল সো এবিলাক হ'ব এসোসিয়েশন আৰু কেতিয়াও এনেকুৱা ধৰণৰ মলিকুলত হেনৰিছ ল এপ্লাই নহয় এটা যদি তোমাক এটা কোৱেশ্চনছ খুদিল যে তলৰ কোন গিটা হেনৰিছ ল এপ্লিকেবল হ'ব সো এই গিটা তোমাক যেনিবা দি থোৱা আছে এবিলাক তোমাক দি থোৱা আছে লেটস সে হিলিয়াম আৰু শেষত নন অফ দিস না এটো এতিয়া নন অফ দিস which of the following will undergo Henry's law হেনৰিছ ল কোড হ'ব এইটো যদি এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তেতিয়ালে আমাৰ এনসাৰ কি হ'ব অকল ইয়াতে হেনৰিছ ল হ'ব বাকি কোডটোৱে হেনৰিছ ল এটা কোৱেশ্চন যেটো অলৰেডি আহিছিলে এন্ট্ৰেন্স লেভেলত সো আইডি অলৰেডি এটা এডভান্সৰ কোৱেশ্চনছ হিলিয়াম হাইড্ৰোজেন অক্সিজেন ECl কোড তোমাৰ হেনৰিছ ল এপ্লিকেবল নহব খুদিছে গতিকে এনসাৰ তোমাৰ